Low battery. পিছত কৈ আছো এতিয়া এখেতৰ উত্তৰটো মই দি ল'ম আপুনি কৈছে মোৰ শিৱ মন্দিৰত কিয় কৃষ্ণ গীতা লগালে ন নে কি মই কৈছো যে শিৱ গীতা পাঠ হৈ আছিলে আঞ্চলিকত আপুনি যে কৃষ্ণ গীতা পাঠ কৰি দিলে কিয় কাৰণে সেই কথাটোকে মই ক'বলৈ গৈ আছো সেইটো আৰু সেইটো একেটাই নহয় জানো কথাটো ব্ৰহ্মা বিষ্ণু মহেশ এই তিনিজনৰ মাজত এডাল চুলি মানুহ সমানো ফাক নাই বুলি কৈছে তিনিজনে এজন বুলি কৈছে এতিয়া ইয়াৰ ভিতৰতে তিনিজনৰ ভিতৰত এজনে সৃষ্টি কৰিছে বুলি কৈছে এজনে পালন কৰিছে বুলি কৈছে এজনে সংহাৰ কৰিছে বুলি কৈছে শুনক মোৰ কথাটো এতিয়া আমি এইটো এজন কবিৰে এই কথাকেইটাক ভাগ কৰি দেখাইছে আমি এতিয়া তাৰ তত্ত্বলৈ আহিব লাগে হয়নে তত্ত্বটো কি কৈছে জ্ঞানীজনক ব্ৰহ্মা বুলি কৈছে জ্ঞানে সৃষ্টি কৰে গম পাইছেনে এই শৰীৰটোক বিষ্ণু বুলি কৈছে এই শৰীৰটোৱে জ্ঞানে সৃষ্টি কৰা বস্তুটো এই শৰীৰটোৱে পালন কৰে গম পাইছেনে আৰু যত জীৱ তত শিৱ বুলি কৈছে এই শৰীৰটোৰ ভিতৰত এটা জীৱ সোমাই আছে এই জীৱটোৱে আমি খোৱা বস্তুখিনি সি সংহাৰ কৰি আছে শেষ কৰি আছে জীৱ নিজে সৃষ্টি হ'ব পাৰে জীৱই নিজে লয় হ'ব পাৰে সেইকাৰণে কৈছে এই তিনিজনৰ ভিতৰত এজন সেইজনে হ'ল দেৱাদিদেৱ মহাদেৱ গম পাইছেনে তত্ত্বত যাওক তত্ত্বত গ'লে কথা হ'ল এইকেইটাই এতিয়া আপোনাৰ এই যে তাত যে মই ক'লোঁ শিৱ মানে শিৱ মন্দিৰ ন জীৱ আৰু কৃষ্ণৰ গীতা আমি তাত পাঠ কৰিলোঁ আমি শৰীৰটোৱে পালন কৰিছোঁ ন এইটো এতিয়া কেনেকৈ হ'ল বুলি ক'লে যেনিবা এইটো মই এটা জ্ঞানী জ্ঞানৰ পৰা মই এটা যেনিবা সৃষ্টি কৰিলোঁ তিনিজনৰ ভিতৰত যেতিয়া ভাগ নাই যিখন পঢ়িলেওতো তেখেতেই পালে ন হা আপুনি হৰ কাম কৰিবলৈ যাওক শাস্ত্ৰত কৈছে কাৰণেই নাৰায়ণ মই গছ পুলিটোক কিবা এটা কাৰণত কাটিবলৈ গৈছোঁ সেইখিনি সময়ত প্ৰভু নাৰায়ণৰ নামটো ল'ব লাগে হে প্ৰভু মইতো সৃষ্টি কৰা নাই মইতো ৰোৱা নাই মই সাৰ জাবৰ দিয়া নাই কিন্তু কাৰণ নাৰায়ণ বুলি কৈছে মোৰ দৰকাৰ হৈছে প্ৰভু মই কিন্তু কাটি দিম তাত দুখ নাই গম পাইছেনে গতিকে এই তিনিজনৰ ভিতৰত কোনো ভেদ ভাৱ আহিব নালাগে মই এটা আপোনাৰ উদাহৰণ দেখুৱাইছোঁ চাওক দেই গম পাইছেনে আপোনাক দেখুৱাই দিছোঁ মই এইটো এটা ধান বুলি ধৰি ল'লোঁ এইটো এটা ধান নহয় এই ধানটোৰ ভিতৰত 4টা নাম আছে কি নাম আছে গম পাইছেনে এইটো ধান
দেই। এই ধানটো যেতিয়া মই বাকলিটো গুচাই দিম, এটা ডাঙৰ হ'ব, এটা সৰু হ'ব, এটা তুঁহ বুলি ক'ব, এটা পলিচ বুলি ক'ব। চাউলটোৰ ভিতৰত এটা ডাঙৰ হ'ব, এটা সৰু হ'ব। এটা চাউল বুলি ক'লে, এটা খুনু বুলি ক'লে। একেলগে থাকোঁতে সি ধান হৈ আছিলে ন। ভাঙি দিয়াৰ লগে লগে সি ভাগ হৈ গ'ল। কি হ'ল? কমজুৰি হৈ গ'ল। কমজুৰি হৈ গ'ল। চাউল খোৱাটোৱে বাকলিটো নাখায়, একেবাৰে বাকলিটো নোখোৱাটোতে সি তলৰ ভুচিটো খায়, হয়নে? ইয়াৰ ভিতৰতে এটা ইটোৰ পৰা সিটো তৰপ হ'ল নহয়, স্কেল এটা হ'ল। যেনেকৈ এতিয়া আমি কয় বোলে এই আমুক সৰু জাতি, তামুক সৰু জাতি। এতিয়া আমাক কি বুলি কয়? ধানটোৰ নিচিনাকৈ এটা মানুহ বোলে, এইজন কি বোলে? মানুহ, হয়নে? এতিয়া আমি যেতিয়া ধানটো বাকলিটোৰ লগত যেতিয়া একেলগে আছিলে, সি যেতিয়া ধান বুলি আছিলে, তেতিয়া বস্তুটো গোটা হৈ আছিলে, কোনেও লোকচান কৰা নাছিলে, এটা হৈ আছিলে। এতিয়া আমি মানুহ যদি হয়, আমি ধানটোৰ নিচিনাকৈ কেলৈ ভাগিব লাগে? তাক মই আজি অসমীয়া হয় মিচিং বুলি কিয় ভাবিব লাগে? সেই বড়োজনে সেই বিহাৰীটোক বিহাৰী বুলি কিয় ভাবিব লাগে? এই ধানটোৰ নিচিনাকৈ আমি ভাগি গ'লোঁ, আমাৰ ভাগ ভাগ হৈ গ'ল, আমি চব কমজুৰি হৈ গ'লোঁ, হয়নে? লাভটো কাৰ হ'ল? আমাৰ যিখিনি সৎটো, এই সুন্দৰ আমাৰ স্বাস্থ্যটো, বাইক বচনবোৰ আমি নিজে নিজে শেষ কৰা নাইনে? কেলৈ ভাগিব লাগে? আপোনাক মই কিয় মিয়া বুলি ভাবিব লাগে? কোৱাৰ কাৰণে বেয়া নাপাব। মই বেয়া পোৱা নাই। দুটা কওঁ আৰু আপুনি আৰু দুটা কথা মই কওঁ। তাৰমানে কেলে আমিও বহু জেগাত ঘূৰিছোঁ, বহু সমাজত আছোঁ, বহু ধৰ্মীয় মাজত সোমাইছোঁ, কিন্তু আমি এটা আঞ্চলিকে এখন আমি গীতা পাঠ কৰিম বা পুৰাণ পাঠ কৰিম বুলি আৰম্ভ কৰি পিনি যদি আমি ঘূৰাই থাকোঁ, তাত মোৰ ইচ্ছামতে মোৰ মন্দিৰত পালোগৈ বুলি মই মোৰ ইচ্ছামত কৰিম নেকি? ৰাইজে মানি ল'ব নেকি? সেই তাৰ কথা কৈ আছিলোঁ, আপুনি যে ক'লোঁ মানি ল'ব। মানি লয় যদি মই আঞ্চলিকৰ, তেতিয়া আঞ্চলিকৰ মানুহে মোক যদি মানি লয়, তেতিয়াহ'লে মই কৰিম মোৰ ইচ্ছামতে। মই পুৰাণ পাঠ কৰিম, আপোনালোকে গীতাহে পাঠ কৰিছে। কোনোবা এজনে আকৌ শিৱগীতা পাঠ কৰিব, কোনোবা এজনে আকৌ ভাগৱত পাঠ কৰিব। এইটোৱে মই সেইটোকে বুজাই আছোঁ। আপুনি যে এতিয়া ভাগ ভাগ কথাটো মই কৈছোঁ নাই, এই ধানটো ভাগি পেলাই খণ্ড খণ্ড হ'লনে নাই? আমি এক বুলি ভাবিব লাগে, এক। আমি কি জাতি? এটা মানৱ জাতি। আপুনি খোৱাটো যি নাখাওক, মই ক'বলৈ যোৱা নাই, হয়নে? কিন্তু আমি সমাজখনত মিলি থাকিবৰ কাৰণে, দেশখন আগলৈ লৈ যাবৰ কাৰণে মনৰ ভাৱখিনি কিন্তু এক হ'ব, কথাটো শুনক। তাৰমানে যেনেধৰণে বিলত মাছ তেখেতে আছে, যিটো কৈছে সেইটো ঠিক, হয়নে? আৰু আপুনি যিটো কৈছে সেইটোও ঠিক। পৰস্পৰ সমান। আৰু মই মানে এটা মাজত কৈ আছোঁ যে কি প্ৰথমৰ পৰাই যিহেতু পাঠকে ক'লে যে বাবা মই কৃষ্ণগীতাই অলপ ইফালে নিদিব ভাল পাওঁ বুলি কৈ পঢ়ি দিলে, গতিকে কৃষ্ণগীতাটোকে পাঠ কৰিম বুলি ভাবিছোঁ। এতিয়া আমি কেনেকৈ নকৰিম বুলি কৈ দিওঁ বাৰু? তেনেকুৱা হ'লে সি লৈয়ে যে ঘৰৰ পৰা বেগত ভৰাই, তেনেকুৱা হ'ল নহয়। আৰু আগদিনা আপোনালোকে ক'ব লাগিছিলে আমাৰ আঞ্চলিকত গীতাৰ পাঠহে শিৱগীতা। তাৰমানে আগদিনাখনেই আহিলে এই আবেলা পৰহি, এই যেতিয়া বাবাই এইবিলাক ফিটফাট কৰি আছে, ফিটফাট কৰি থাকোঁতে সি এপাক আহিলে, মই তাতে আছিলোঁতো সেইদিনাখনে। ক'লে সি গতিকে এখন সমাজে বান্ধন যিটো লোৱা হয়, সেই বান্ধনটো ভাঙি গ'লে মানে ভাল নালাগে। তেনেকুৱা হ'ল বাৰু হ'ব। নেক্সট সেইটোতো হৈ থকা নাই এতিয়া বৰ্তমান, সেইটো হ'ল কথা গ'ল আৰু হ'ব নালাগে। এতিয়া বাবাসকলৰ এতিয়া আলাপ আলোচনা মানে কথাবিলাক ওলাইছে, ভাঙিছে, মিলিছে। বেয়া নাপাব দেই, আমি অৰে প্ৰভু, মানুহে আপুনি কৈছে বেয়া নাপাব। মই যদি মানুহ হয়, মানুহৰ বেয়া পোৱাটো ধৰ্ম নহয়। যিটো বস্তু বেয়া তাক ধুই মেলি চাফা কৰি পেলাই ল'লে সেইটোতো নতুন হৈ গ'ল। আপুনি মোক বেয়া পাব পাৰে, হয়নে? মোক যেনিবা আপুনি বেয়া পালে, মোক বেয়া পাই আপোনাৰ লাভ হ'ল নে লোকচান হ'ল? কিন্তু মোৰ মতে লোকচান হ'ল। কেনেকে? মই যেনিবা এজন কবিৰাজ, বেমাৰৰ মই মেডিচাইন দিওঁ, আপুনি এজন বেমাৰী, আপুনি মোৰ লগত যেতিয়া দুশ্মন হৈ গ'ল, মইতো আপোনাক ট্ৰিটমেণ্ট নকৰোঁ। যদি আপুনি মোৰ লগত ভাল হৈ থাকে, তেতিয়াহ'লে মই আপোনাৰ দুখ দেখি পেলাই মই আপোনাৰ নিজৰ ঘৰত গৈ পেলাই নিজে ট্ৰিটমেণ্ট কৰিম, হয়নে? সেইটো হ'ল মানৱতা। আপোনাক বেয়া পাবলৈ মোৰ কোনো কাৰণ নাই। আৰে প্ৰভু, মানুহে মানুহক বেয়া পায় নেকি?
কোনোবাই কাৰোবাক যদি বেয়া পাইছে ভাল কৰি লোৱা, মই ক'লোঁ নহয় ধুই মেলি চফা কৰি লোৱা। সেইখিনিও এই আমাৰ চোলাটো লেতেৰা, হৈছে বুলি ধৰক তাকে ইয়াৰ প্ৰতি যদি শ্ৰদ্ধা থাকে আমি চোলাটো চাবোন দি পেলাই ধুলোঁ, ই কিন্তু চফা হয়, কিন্তু কাপোৰটো খাৰা নহয়, হয়নে? যেতিয়া আমি আকৌ ইস্ত্ৰি দি দিওঁ কাপোৰটো খাৰা হৈ যায়, হয়নে? সেইকাৰণে মই কৈছোঁ আমাৰ যিবিলাক মানে বাক্য বচন পৰিষ্কাৰ হ'ব লাগে আৰু চিধা কথা হ'ব লাগে। শান্তি শান্তি আমাৰ এতিয়া যেনেধৰণে নীতি নিয়ম ঠিক তেনেধৰণে আমাৰ